শর্মা জিন্দাবাদ ডক্টর হিমন্ত বিশ্ব শর্মা জিন্দাবাদ ডক্টর হিমন্ত লামডিঙত আমাৰ দলৰ পৰা শিবু মিশ্ৰ ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে। লংকা এইবাৰ লামডিং সমষ্টিত নতুনকৈ সোমাইছে। লংকা ৰাইজক লগ পালোঁ আৰু ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ বাবে অনুৰোধ কৰিলোঁ। সকলোৱে ভোট দিব, ভাল ভোটত শিবু মিশ্ৰ জিকি যাব। ৰামলিংগৰ যে ৰেলৰ মাটিৰ সমস্যা যোৱা নিৰ্বাচনত আপুনি সলভ কৰি দিব এইটো মই তেনেকে কেতিয়াও কোৱা নাই, আপোনালোকে মোৰ নামত নিদিব। কথাটো হ'ল যে এইটো ৰেলৰ মাটি আৰু মই কৈছিলোঁ কোনো এভিকশ্যন নহয়, আজিলৈকে কোনো এভিকশ্যন হোৱা নাই। স্যার আপনি একটা কথা কইছিলেন স্যার যে গোটেখিনি কথা লংকার সমস্যা কইছিলেন এটা আমার অতি পুরনি 100 বছৰীয়া এটা মন্দিৰ যেটো আমাৰ লংকচি থান আজিলৈকে কোনো ধৰণৰ উন্নতি নাই চাই দিম, এজনে মানুহটো যিমানটো পাৰোঁ কৰি আছোঁ, কৰি থাকিম। ব্যক্তিগতভাৱে নথৈ আনন্দিত। আমাৰ অসমৰ তেজস্বী মুখ্যমন্ত্ৰী খন্তেক ইয়াত আহিছিল, এতিয়া তেওঁ ওলাই গ'ল। তেওঁৰ যে মাৰ্গদৰ্শন আমি লামডিংবাসী ৰাইজ আৰু বিশেষকৈ লংকাবাসী ৰাইজ নথৈ আনন্দিত। আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু যি সংখ্যাই ৰাইজ ওলাই আহিছে ভাবাতকৈ বেছি বুলি মই কওঁ। আৰু তেওঁ যথেষ্টখিনি সুখী হৈছে আৰু তেওঁ দিয়া প্ৰতিশ্ৰুতিবিলাক তেওঁ অক্ষৰে অক্ষৰে পালন কৰিব মই আগতে দেখা পাইছোঁ। কেৱল আজি কোৱা কথাখিনি শেষ কথা নহয়, ইয়াৰ ওপৰত আৰু বহু ধৰণৰ কাম আছে। আমি চৰকাৰৰ যোগেদি অহা দিনত লংকা তথা লামডিঙত যিবিলাক কাম কৰিব পৰা নাই নিশ্চয় পূৰ্ণাংগ দিব পাৰিম। আজি সভাখন চাই আপোনাৰ কেনেকুৱা লাগিছে আপোনাৰ কেনেকুৱা লাগে? আপুনি অলংকাৰী হয়, যথেষ্ট ভাল। তাৰ কাৰণে আমাৰ লগত মা কামাখ্যা আছে, ঈশ্বৰ আছে, ভোলেনাথ আছে। কালি কেনেকুৱা বতৰ আছে, আজি কেনেকুৱা বতৰটো হৈ গ'ল। তাকে লংকাবাসী ৰাইজ লামডিঙত যেনেকৈ হিলদোল ভাঙি আহিছে, এইটো এটা অগ্ৰিম সংকেত যে লামডিং সমষ্টিৰ বিপুল ভোটেৰে ভাৰতীয় জনতা পাৰ্টি জয়যুক্ত কৰাব লামডিঙৰ ৰাইজে, এইটো নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।